যাবলৈ আজি বৰ দুৰ্ভাগ্য ভয়ে ভগতে জীৱ পলাই আছে আজি চাওক আজি 4 দিন 5 দিন হৈছে আমি ৰাতি শুৱন খান নাই খাব পৰা নাই থাকিব পৰা নাই যিটো ভয়ংকৰ কোনো সুব্যৱস্থা দিয়াহি নাই আমাক কি কৰিব লাগে শিকায়ো দিয়া নাই আমিও লাগে কৰিম মতাই মাইকীয়ে যি কৰিব লাগে চব কৰিম আমিতো মৰিম আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা থাকিবলৈ আজি 4 দিন 5 দিন আমি এনেকৈ বেগ লৈ গধূলি ওলাই যাব লাগে আকৌ দিনত আহিব লাগে ঘৰখন এৰি থৈ যাব নোৱাৰোঁ আমাক এনেকুৱা জনসাধাৰণে আমি চৰকাৰ এখন বনাই দিছোঁ সেই চৰকাৰখনে আমাক দেখাই আমি বাৰে বাৰে কাকো মিনতি কৰিছোঁ আমাৰ মথাউৰি যেনে তেনে আমাক সুৰক্ষিত কৰি দিয়ক আমি জীয়াই থাকিবলৈ দিয়ক আমাৰ ল'ৰা ছোৱালীৰ সৈতে ভৱিষ্যতো আছে আমি মৰি গ'লেও মৰি যাম ল'ৰা ছোৱালীৰ সৈতে জনসাধাৰণ হ'লে চৰকাৰ চলিব আমি অনুৰোধ কৰিছোঁ বাৰে বাৰে আমাক অতি শীঘ্ৰে আমাৰ এই মথাউৰি অতি হালধিবাৰী এই অঞ্চলত দীঘলী চিগা এইটো যিটো ভয়ানক ৰূপ আমি ভাগি পৰিছোঁ আমি ধৰি লওক আজিৰ দিনটোতো আছোঁ নাই ক'ব নোৱাৰোঁ আমাৰ এনেকুৱা ব্যৱস্থা হৈছে আমাক মেডিকেল হস্পিটেল নিবলৈ পোৱাৰ আগতে আমি কথাকেইষাৰ কৰিব ভাল পাইছোঁ আমাৰ গোটেই জনসাধাৰণ আমি মৰিম আৰু বাকী জনসাধাৰণক যাতে মৰিবলৈ নিদিয়ক চৰকাৰখন আমিয়ে গঠন কৰিছোঁ আমিয়ে লাগিছোঁ আৰু ইমান আমাক কষ্ট দিব নালাগে সুৰংগ আমি হাফ ফেইল হৈ যাম আমি চোৱাই নাই আমি আঁতৰ পৰা চাই কপি এনেকৈ জীৱন যাপন কৰিছোঁ গোটেই ৰাতি দিন মুঠতে আমাক অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ আমাক অতি সোনকালে এই দীঘলী চিগা নিৰাপদটো লাগে আমাক দিয়ক খোৱাংটো আপোনাৰ এইফালে চেচুঘাট গোটেই মথাউৰিটোৱে বুৰি গৈছিলে মথাউৰিৰ পৰা 2 ফুট উচ্চতাত পানী আছিলে কিন্তু ৰিচেণ্ট বৰ্তমান মথাউৰিৰ পৰা 5 ফুট তলত পানী কমিছে কিন্তু পানী কমাৰ ফলত কি হৈছে যিটো তলেদি যিবিলাক পুং আছে এই পুংবিলাক সক্ৰিয় হৈছে আটাইতকৈ ডেঞ্জাৰাছ আটাইতকৈ মানে ভয়ানক এই দীঘলী চিগাৰ এই চিটুৱেশ্যনটো বৰ্তমান আপোনালোকে ভিডিঅ' কৰিছে এতিয়া পানী কমি যোৱা অৱস্থাত যদি এই বৰ্তমান দীঘলী চিগাৰ যি এই পুংটো যদি ইয়াক যদি কমপ্লিটলি যদি ব্লক নকৰে নহয় আগন্তুক এতিয়া ৰিচেণ্ট কথা ওলাই আছে যে ওপৰত পানী বাঢ়িছে যদি পানী পুনৰ বাঢ়িবলৈ হয় নহয় ইয়াত এটা ভয়ানক পৰিস্থিতি হ'ব আৰু 150খনতকৈ বেছি গাঁও উইথ শিৱসাগৰলৈকে প্লাবিত হ'ব ৰাইজ তাতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা কি এতিয়ালৈকে উচ্চপদস্থ বিষয়া ইয়াত কোনো অহা নাই কোনো টেকনিকেলি তেওঁলোকে ইয়াত এনালাইচিছ কৰি যে কি ধৰণে প্ৰটেকশ্যন কৰিব পৰা যায় পানী তেওঁলোকৰ কোনো ব্যৱস্থা নাই আৰু যিসকল ইয়াত বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ দায়হৰা মন্তব্য গতিকে আমি ধিক্কাৰ দিছোঁ দুৰ্ভাগ্যজনক আমাৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক আজিৰ ডেটত 15 বছৰীয়া শাসনকালত খোৱাঙৰ পৰা শিলপুৰালৈকে যিটো মথাউৰি আজিলৈকে তেওঁলোকে কমপ্লিট কৰিব নোৱাৰিলে তেওঁলোকে কিন্তু সফলতাৰ গুণগান গায় কি সফলতা এইটোৱে আজি অচল চৰিত্ৰ অচল ছবি গতিকে ধিক্কাৰ দিছোঁ আৰু আমি অতি ইমিডিয়েটলি সোনকালে এই সমস্যাটো স্থায়ী ইয়াত যিমান পুং আছে এই পানী কমা সময়ত ৰিচেণ্ট বৰ্তমান আজিৰ ডেটত এতিয়াই সমাধান কৰক যদি চৰকাৰ যদি প্ৰকৃত শক্তিশালী চৰকাৰ এখন নদী যিদৰে সোঁত বয় আজি এই সোঁত এটা মথাউৰি তলে বৈ আছে গতিকে ৰাইজৰ আজি নিৰ্দাহৰণ হৈছে সেইসকল বিষয়াই ভাবিছে সেয়া সাংসদেই হওক স্থানীয় বিধায়কেই হওক অসম চৰকাৰৰ সেই বিভাগীয় মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা দিল্লীৰ পৰা যিধৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দৌৰি আহিছে মেচিন নাৱত আমি তেওঁলোকক ঘূৰি ফুৰা দেখিছোঁ তেওঁলোকে সাহায্য বিতৰণৰ কথা কৈছে সেই গোটেই সমস্যাখিনি উৎপত্তি ক'ৰ পৰা হৈছে কি ধৰণে আচল সমস্যাখিনি নাইকিয়া কৰিলে আচলতে সেই সমস্যাখিনি নাইকিয়া হ'ব তাৰো এটা সমস্যা কিন্তু এইটো এটা সমস্যা যিধৰণে ৰাইজে আজি প্ৰতিবাদ কৰিছে বা ৰাইজে অভিযোগ আনিছে যদি এই ৰিং বান্ধটো তেওঁলোকে যদি ইয়াত আহি দৃষ্টিগোচৰ কৰিলহেঁতেন সেয়া বিভাগীয় কৰ্তৃপক্ষই হওক স্থানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই হওক বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই হওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই হওক বৰ্তমান নৱনিৰ্বাচিত ডিব্ৰুগড় লোকসভা বস্তিবৰ লগতে দিল্লী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক তেওঁলোকে যদি উপযুক্ত স্থানকেইটা নিৰ্বাচিত কৰি লয় যে এই সমস্যাকেইটাৰ কাৰণে আচলতে এই 100খন গাঁৱৰ ওপৰত ৰাইজে দুৰ্ভোগ ভুগি আছে আজি বিগতৰ বহু বছৰৰ পৰা আজিলৈকে সমস্যা সমাধান হ'ব